ধুবুৰীৰ কাউনবাৰীত খহনীয়া, টিপকাই নৈৰ খহনীয়া। ধুবুৰী জিলাৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়া অব্যাহত আছে। ঠায়ে ঠায়ে খহনীয়াই ভয়াৱহ ৰূপ লৈছে। ভূটানৰ পৰা বৈ আহিছে টিপকাই নৈ। কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ মাজেৰে পাৰ হৈ গৈ ব্ৰহ্মপুত্ৰত মিলিত হৈছে টিপকাই। এই টিপকাই নৈয়ে গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাউনবাৰী অঞ্চলত ভয়াৱহ খহনীয়া চলাইছে। দীৰ্ঘদিন ধৰি কাউনবাৰীত খহনীয়া চলি আছে। টিপকাইৰ খহনীয়াত বিলীন হৈছে মানুহৰ ঘৰ বাৰী, বিঘাই বিঘাই কৃষিভূমি। খহনীয়াত জাহ গৈছে বিদ্যালয়। ক'বলৈ গ'লে সদায় খহাই আছে টিপকাই নৈয়ে। এই খহনীয়া প্ৰতিৰোধৰ বাবে আজিলৈকে জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কোনো এজন জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ গৰাখহনীয়াৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক আব্দুছ সুবাহাদ আলী চৰকাৰক বাৰে বাৰে আবেদন নিবেদন কৰিও কোনো সঁহাৰি পোৱা নাই। খহনীয়াই শংকিত কৰি তোলা স্থানীয় লোকে কয়, এই গৰাখহনীয়া আজি বহুদিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছোঁ। বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহুদিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে এই বানপানীত। বানপানী আহিলেই আমাৰ চিন্তাত থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায়। আৰু বহুবাৰ MLA মহোদয়ক, MP মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই। গতিকে আজিৰ এই জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষৰ লগতে MLA মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ এই সপোনৰ ঘৰখনত আমাক থাকিবলৈ দিয়ক, লগতে আমাৰ এই গৰাখহনীয়াৰ সমস্যাৰ পৰা আমাক পৰিত্ৰাণ দিয়ক। আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে, অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে। ইয়াত সন্মুখত মানে কবৰস্থান আছে, সন্মুখত এটা মছজিদ আছে। মানে এতিয়া নদীখন ওচৰত গৈ আছে। কাউনবাৰীত টিপকাই নৈৰ খহনীয়া ৰোধৰ বাবে বিধায়ক আৰু সাংসদে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰি আছে ৰাইজে। জলসম্পদ বিভাগে অঞ্চলটো ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবনে? ধুবুৰীৰ পৰা মহিবুল হকৰ ৰিপৰ্ট, অসম লাইভ 24। ধুবুৰীৰ কাউনবাৰীত খহনীয়া, টিপকাই নৈৰ খহনীয়া। ধুবুৰী জিলাৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়া অব্যাহত আছে। ঠায়ে ঠায়ে খহনীয়াই ভয়াৱহ ৰূপ লৈছে। ভূটানৰ পৰা বৈ আহিছে টিপকাই নৈ। কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ মাজেৰে পাৰ হৈ গৈ ব্ৰহ্মপুত্ৰত মিলিত হৈছে টিপকাই। এই টিপকাই নৈয়ে গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাউনবাৰী অঞ্চলত ভয়াৱহ খহনীয়া চলাইছে। দীৰ্ঘদিন ধৰি কাউনবাৰীত খহনীয়া চলি আছে। টিপকাইৰ খহনীয়াত বিলীন হৈছে মানুহৰ ঘৰ বাৰী, বিঘাই বিঘাই কৃষিভূমি। খহনীয়াত জাহ গৈছে বিদ্যালয়। ক'বলৈ গ'লে সদায় খহাই আছে টিপকাই নৈয়ে। এই খহনীয়া প্ৰতিৰোধৰ বাবে আজিলৈকে জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কোনো এজন জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ গৰাখহনীয়াৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক আব্দুছ সুবাহাদ আলী চৰকাৰক বাৰে বাৰে আবেদন নিবেদন কৰিও কোনো সঁহাৰি পোৱা নাই। খহনীয়াই শংকিত কৰি তোলা স্থানীয় লোকে কয়, এই গৰাখহনীয়া আজি বহুদিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছোঁ। বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহুদিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে এই বানপানীত। বানপানী আহিলেই আমাৰ চিন্তাত থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায়। আৰু বহুবাৰ MLA মহোদয়ক, MP মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই। গতিকে আজিৰ এই জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষৰ লগতে MLA মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ এই সপোনৰ ঘৰখনত আমাক থাকিবলৈ দিয়ক, লগতে আমাৰ এই গৰাখহনীয়াৰ সমস্যাৰ পৰা আমাক পৰিত্ৰাণ দিয়ক। আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে, অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে। ইয়াত সন্মুখত মানে কবৰস্থান আছে, সন্মুখত এটা মছজিদ আছে। মানে এতিয়া নদীখন ওচৰত গৈ আছে। কাউনবাৰীত টিপকাই নৈৰ খহনীয়া ৰোধৰ বাবে বিধায়ক আৰু সাংসদে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰি আছে ৰাইজে। জলসম্পদ বিভাগে অঞ্চলটো ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবনে? ধুবুৰীৰ পৰা মহিবুল হকৰ ৰিপৰ্ট, অসম লাইভ 24।